প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকলৈ সকলোকে ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজি ৰাতিপুৱাই ৰাজীৱ দাসৰ বিষয়ে মই দুই এষাৰমান ক'ব লৈছোঁ। ৰাজীৱ দা আজি মৃত্যু হ'ল, তেওঁৰ আত্মাক চিৰশান্তি লাভ কৰক, এয়ে মই কামনা কৰিছোঁ। জীৱিত কালত তেখেতৰ গান মই যদিও শুনা নাছিলোঁ, পিছত তেখেতৰ মৃত্যুৰ পিছত সকলোৰে মিডিয়াই হওক, ফেচবুকে হওক, ইউটিউবে হওক, সকলোতে তেওঁৰ গান মই শুনি পেলাই বহুত সুখ অনুভৱ কৰিছোঁ আৰু ইফালে দুখো অনুভৱ কৰিছোঁ। তেওঁ ৰাজীৱ অকালতে হেৰুৱাৰ কাৰণে অজানিতে আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে ৰাজীৱ দা, সেইকাৰণে অকণমান দুখ অনুভৱ কৰিছোঁ। কিন্তু হ'লেও তেখেতৰ গীতবোৰ সঁচাকৈয়ে বহুত ৰস লগা আৰু সুন্দৰ আছিলে। গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই, ঐ কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই, ঐ গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই, কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই, মাঘৰ বিহুত নাপাহৰো বনাবলৈ মেজি, ভোগালীটো বিহু নাচো ভেলা ঘৰ সাজি, উলবাপ জগতৰে গুৰুজনা থকা হলে আজি, আকৌ এবাৰ কলেহেঁতেন হৰি নামেই গতি, আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি, নাখাই নগৈ মৰিম এদিন নকৰিলে খেতি, নাখাই নগৈ মৰিম এদিন নকৰিলে খেতি। চেম দীপাঞ্জল, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিম, জাতিৰ বাবে শ্বহীদ হলা, শ্বহীদ তুমি অমৰ হোৱা, দেশ বুলিলেই নেলাগে আদেশ, আকৌ প্ৰমাণ কৰি দিলা, তোমাৰ ত্যাগ আৰু তোমাৰ সাহসেই জাতিৰ হ'ব প্ৰেৰণা, আমাৰ বাবে হ'ব প্ৰেৰণা, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, মিস্ত্ৰী যোগালীসকলৰ ভাল খবৰ, একাউণ্টত সোমাব হুৰে টকা, কেনেকৈ কৰিব আবেদন, পকা মিস্ত্ৰীসকলে লাভ কৰিব প্ৰতিমাহে চৰকাৰী ধন, জনাইছো আবেদন প্ৰক্ৰিয়া ভিডিঅ'টি এটা শ্বেয়াৰ কৰি দিয়ক। মিস্ত্ৰী যোগালীসকললৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, শীঘ্ৰেই কৰক আবেদন। হয়, ৰাজ্যৰ লাখ লাখ মিস্ত্ৰী যোগালীসকলক চৰকাৰে চৰকাৰী ধন প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। কেনেকৈ আবেদন কৰিব, আবেদন প্ৰক্ৰিয়া জনাইছো, সবিশেষ ভিডিঅ'টো চাই থাকক। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী আৰু যোগালীসকললৈ আহিলে ডাঙৰ খবৰ। নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিকৰ একাউণ্টত হুৰে সোমাব ধন। এই ধন পাবলৈ শীঘ্ৰেই কৰক আবেদন। ক'ত কেনেকৈ কৰিব লাগিব আবেদন আপোনালোকক সবিশেষ জনাইছো। নিৰ্মাণ চকী পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰে।
এটা বিশেষ পোৰ্টেল মুকলি কৰিছে চৰকাৰে, যি পোৰ্টেলৰ নাম হৈছে নিৰ্মাণ সখী। আৰু এই নিৰ্মাণ সখীৰ পোৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰে। নিৰ্মাণৰ লগত জড়িত শ্ৰমিকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিকসকলক চৰকাৰে ধন প্ৰদান কৰিব বুলি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আধাৰ আৰু ই শ্ৰম কাৰ্ড শীঘ্ৰেই লিংক কৰক। ইয়াৰ বাবে আপুনি আধাৰ কাৰ্ড আৰু আপোনাৰ ই শ্ৰম কাৰ্ডটো শীঘ্ৰেই লিংক কৰক আৰু লিংক কৰাৰ পিছতে এক আবেদন